মই কেতিয়াও সময়ক বৰবাদ কৰা নাই, কাৰণ মই দেখিছোঁ সেইসকল ব্যক্তিক যিসকলক সময়ে বৰবাদ কৰি পেলায়। সময় অমূল্য। 1 কেজি সোণ দি আপুনি 1 ছেকেণ্ড সময়ো কিনিব নোৱাৰে। মই দুখীয়া হৈ জন্মগ্ৰহণ কৰিলোঁ, তাত মোৰ একো ভুল নাই। কিন্তু যদি মই দুখীয়া হৈ মৃত্যুবৰণ কৰোঁ, তেনেহ'লে সেইটো সম্পূৰ্ণ মোৰ নিজৰ ভুল। মই সদায় বৰ্তমানটোক লৈ জীয়াই থাকোঁ, কিয়নো অতীত সেইটো যিটো গুচি গ'ল, আৰু ভৱিষ্যত সেইটো যিটোৰ বিষয়ে কোনেও নাজানে। কেৱল বৰ্তমান এইটো যিটো মোৰ হাতত আছে আৰু মই কৰিব পাৰোঁ। মই কেতিয়াও মোৰ কোনো এটা কাম পেলাই নথওঁ। যেতিয়াই মই এটা নতুন কাম পাওঁ, সেইটো সম্পূৰ্ণ নোহোৱালৈকে মই কেতিয়াও ৰৈ নিদিওঁ। কেতিয়াও মানুহ এলেহুৱা হ'ব নালাগে, কাৰণ এলেহুৱা মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। এলেহুৱা মানুহসকল সেইজন মানুহৰ নিচিনা হৈ পৰে যিজন মানুহৰ 2খন হাত আৰু 2টা ভৰি নাথাকে। মই কেতিয়াও কোনো এটা কামক লৈ কোনোদিন বাহানা বনোৱা নাই। ইয়াৰ পৰিৱৰ্তে প্ৰত্যেকটো কাম নিষ্ঠা আৰু সততাৰ সৈতে সম্পূৰ্ণ সময়ৰ জোখত শেষ কৰি আহিছোঁ। যিমান দূৰ সম্ভৱ প্ৰত্যেকজন মানুহক সহায় কৰিবলৈ চেষ্টা কৰক। ইয়েই আপোনাৰ মানৱতাৰ পৰিচয়। যিজন মানুহে নিজৰ বিফলতাৰ পৰা সদায় কিবা নহয় কিবা এটা নতুন কথা শিকিব পাৰে, তেওঁ সফলতাৰ আৰু এখোজ আগলৈ সদায় আগুৱাই গৈ থাকে। আৰু এইটোৱে হৈ গ'ল ছাকচেছফুল ব্যক্তিৰ হেবিট। এইটো কেতিয়াও নাভাবিব যে ৰাতি হৈ গ'ল আৰু দিনটো গুচি গ'ল। তাৰ পৰিৱৰ্তে এইটো ভাবক, এতিয়াও আপোনাৰ ওচৰত গোটেই ৰাতিটো পৰি আছে আৰু আপুনি কাইলৈ অহাৰ আগতে বহুত কিবা কিবি কৰিব পাৰে। যিজন ব্যক্তিয়ে মনত এইটো ভাৱ ভৰাই লয়, মই সফল হৈহে দেখাম, কাৰণ সফলতাই মোৰ একমাত্ৰ লক্ষ্য, সেইজন ব্যক্তিক কোনেও কেতিয়াও বিফল কৰাব নোৱাৰে। আপুনি সদায় আপোনাৰ ডাঙৰজনক সন্মান কৰক, আপোনাতকৈ সৰুজনক মৰম কৰক, কাৰণ মনত ৰাখিব আপুনিও এদিন ডাঙৰ মানুহ হ'ব আৰু সেইদিনা আপোনাক সকলোৱে সন্মান কৰিব, যদিহে আপুনি আজি কৰি থৈ গৈছে। ছাকচেছৰ কোনো শ্বৰ্টকাট নাথাকে, মেহনত কৰিবই লাগিব। আৰু মেহনতে এনেকুৱা এটা বস্তু যিটোৰ দ্বাৰা আপুনি যিকোনো বস্তু এচিভ কৰিব পাৰে। যিজন ব্যক্তিয়ে লোকৰ কথা পাতিবলৈ বাদ দি প্ৰত্যেকটো ঘটনা আৰু প্ৰত্যেকজন ব্যক্তিৰ পৰা কিবা এটা সদায় শিকিবলৈ বিচাৰে, তেওঁ জীৱনত সদায় আগুৱাই গৈ থাকে। আৰু যিকেইজন ব্যক্তিয়ে প্ৰত্যেকটো ঘটনাৰ অকল দুখ গুণ বিচাৰি ফুৰে, প্ৰত্যেকজন মানুহৰ অকল দুখ খুচৰি ফুৰে, সেইজন ব্যক্তিয়ে প্ৰতিটো মুহূৰ্তত প্ৰতিটো ছেকেণ্ডত বিফলতাৰ আৰু এখোজ ওচৰলৈ গৈ থাকে। অন্ধকাৰৰ পাছত পোহৰ সকলোতে হয়। যেনেকৈ ৰাতিৰ পিছত দিন আহে, ঠিক তেনেকৈ সমস্যাৰ পিছতেই সফলতা আহে। আপুনি তেতিয়ালৈকে ধৈৰ্য ধৰিব লাগে যেতিয়ালৈকে সূৰ্য উদয় নহয়। যিজন মানুহে কোনো মহিলাক সন্মান কৰিব নাজানে, তেওঁ জীৱনত কেতিয়াও একো এচিভ কৰিব নোৱাৰে, কাৰণ তেওঁ এগৰাকী মহিলাৰ পৰাই এইখন পৃথিৱীলৈ আহিছিল। যিজন ব্যক্তিয়ে সদায় যোগাত্মক চিন্তা কৰে, তেওঁৰ লগত সদায় যোগাত্মক ঘটনাই ঘটে, আৰু সেইজনেই প্ৰকৃততে 100% ছাকচেছ হ'ব পাৰে। নেগেটিভ চিন্তাধাৰা যিজন ব্যক্তিৰ গাত থাকে, তেওঁ এজন মৰা মানুহৰ দৰে। পাৰ্থক্য মাথো এটাত থাকে, মৰা মানুহজন উশাহ নোলোৱাকৈ থাকে আৰু নেগেটিভ চিন্তাৰে চিন্তিত ব্যক্তিজনে উশাহ লৈ থাকে। ইয়াৰ বাহিৰে পাৰ্থক্য আন একো নাথাকে। আপুনি অকল ভাল কথা ভাবিলেই নহ'ব, ইয়াৰ লগতে ভাল কামো কৰিব লাগিব, কাৰণ অকল ভাবি থাকিলে কামটো হৈ নাযায়। যেতিয়া কামটো কৰিব, ৰিজাল্ট তেতিয়াহে আহিব।
যিজন ব্যক্তিয়ে যিটো মুখেৰে কয় সেইটোকে কৰি দেখুৱাব পাৰে, পৃথিৱীয়ে তেওঁৰ কথাহে মানি চলে। কাৰণ এইখন পৃথিৱীত মুখৰ ফটফটনি কোনেও বিশ্বাস নকৰে। বিশ্বাস সেইজনক কৰে যিজনে কৰি দেখুৱাব পাৰে। সেইবাবে যদি আপুনি বিচাৰিছে যে আপোনাক প্ৰত্যেক মানুহে সন্মান কৰক, মৰম কৰক, আপোনাৰ কথাবোৰ মানি চলক, তেনেহ'লে আপুনিও কৰি দেখুৱাব লাগিব। মুখেৰে ফটফটাই থাকিলে নিজকে এটা কুকুৰৰ দৰে তুলনা কৰা হয়। যিজন মানুহে সদায় বেলেগৰ কথা ভালকৈ ভাবে তেওঁৰ লগত সদায় ভাল হয়। কাৰণ আপুনি যেনেকুৱা ভাবিব আপোনাৰ লগত তেনেকুৱাই হ'ব। কেৱল আপোনাৰ লাভ নতুবা আপোনাৰ লগতে সকলোৰে লাভ, এই দুটাৰ ভিতৰত যদি এটা বাচিবলৈ দিয়া হয় আৰু আপুনি যদি আপোনাৰ লগতে সকলোৰে লাভ হোৱাটোক বাছি লৈছে, তেনেহ'লে আপোনাৰ কথা সকলোৱে মানি চলাটো খাটাং আৰু আপুনি সঁচাকৈ এজন সুন্দৰ, সফল আৰু ব্যক্তিক্ৰমী পাৰ্চন হৈ সমাজত জীয়াই থাকিব পাৰিব। যিজন ব্যক্তিয়ে ডাঙৰকৈ একো ভাবিব নোৱাৰে তেওঁ জীৱনত কেতিয়াও একো ডাঙৰ কৰিব নোৱাৰে। কাৰণ ডাঙৰ কিবা এটা কৰিবলৈ হ'লে প্ৰথমতে ডাঙৰকৈ আপুনি ভাবিব পাৰিব লাগিব। আৰু সেইবাবেই কোৱা হয়, যিয়ে ডাঙৰকৈ ভাবে সিয়ে কিবা এটা কৰি দেখুৱাব পাৰে। যদি বেলেগ কাৰোবাক কিবা এটা সলনি কৰাব বিচাৰিছে, তেনেহ'লে সেই অভ্যাসটো প্ৰথমতে আপুনি নিজৰ গাত আনি লওক। কাৰণ আপুনি যদি কোনোবা এজন মানুহক এটা ভাল অভ্যাসৰ বিষয়ে শিকাই আছে, তেনেহ'লে সেই ভাল অভ্যাসটো আপোনাৰ গাত থকাটো প্ৰয়োজনীয়। প্ৰথমতে আপোনাৰ গাত আনি লওক, তাৰ পাছতহে বেলেগক কওক। জীৱনত যেতিয়াই সমস্যাৰ সময় আহিব, তেতিয়া সদায় ভয় খাব নালাগে আৰু সেই সমস্যাটোৰ পৰা বাহিৰলৈ ওলোৱাৰ বিষয়ে প্লেনিং কৰিব লাগে। তাৰ পাছত দেখিব আপুনি সঁচাকৈ সেই সমস্যাটোৰ পৰা বাহিৰলৈ ওলাব পাৰিছে। কাৰণ যেতিয়াই মানুহে ভয় খায় তেতিয়া এটা সঠিক সিদ্ধান্ত ল'ব নোৱাৰে। সেইবাবে ভয় নাখাব আৰু স্থিৰ হৈ এটা সঠিক সিদ্ধান্ত লওক। কাৰণ এটা সঠিক সিদ্ধান্তইহে আপোনাক এটা সঠিক ৰাস্তা দেখুৱাব। যদি আপুনি বিচাৰিছে প্ৰত্যেকজন মানুহে আপোনাক সন্মান কৰক, তেনেহ'লে প্ৰথমতে আপুনি প্ৰত্যেকজন মানুহক সন্মান কৰিবলৈ শিকাওক। তাৰ পাছতহে আপোনাক মানুহে সন্মান কৰিব। আপুনি এজন মানুহ হয়, চেষ্টা কৰক সদায় যাতে আপুনি মানুহৰ লগতে এজন ভাল মানুহ হ'ব পাৰে। কাৰণ বহুত ডাঙৰ মানুহ হোৱাটো ভাল কথা, কিন্তু এজন ভাল মানুহ হোৱাটো বহুত ডাঙৰ কথা। আপুনি যদি জীৱনত সফলতা বিচাৰিছে, তেনেহ'লে সেইসকল ব্যক্তিৰ কথা ভাবক যিসকল ব্যক্তিয়ে কষ্টৰ মাজেৰে সফলতা অৰ্জন কৰিছে। তেনে কৰিলে আপুনি মনত প্ৰেৰণা পাব। আৰু যদি সেইসকল ব্যক্তিক অনুসৰণ কৰে যিসকলে জীৱনত একো কৰিব পৰা নাই, তেনেহ'লে আপুনি ভয় খাব। যিসকল ব্যক্তিয়ে জীয়াই থকালৈকে সদায় নতুন কিবা এটা শিকিবলৈ চেষ্টা কৰে আৰু শিকি গৈ থাকে, সেইসকলেই নিজৰ প্ৰত্যেকটো মুহূৰ্তত, প্ৰত্যেকটো ছেকেণ্ডত নিজৰ বিকাশ ঘটাব পাৰে। আৰু বিকাশেই এনেকুৱা এটা বস্তু যিটোৱে আপোনাক এজন সফল ব্যক্তি হোৱাত সহায় কৰিব। বন্ধুসকল, শ্বেয়াৰ কৰিলোঁ এনেকুৱা 30টা পইণ্ট, যিকেইটা পইণ্ট প্ৰত্যেকজন ছাকচেছফুল মানুহে ফ'ল' কৰে আৰু নিজৰ ব্ৰেইনত ভৰাই লয়। যদি আপুনিও বিচাৰিছে যে আপুনি এজন ছাকচেছফুল ব্যক্তি হ'ব পাৰে, আপুনি আপোনাৰ লাইফত খুব সুন্দৰকৈ জীয়াই থাকিব লাগে, তেনেহ'লে এই 30টা পইণ্ট আপোনাৰ ব্ৰেইনত আজিয়ে ভৰাই লওক আৰু ফ'ল' কৰিবলৈ আৰম্ভ কৰক। দেখিব খুব সোনকালে আপোনাৰ জীৱনটোৰ পৰিৱৰ্তন হৈছে। এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই প্ৰীতমে আজিলৈ বিদায় ল'লোঁ। তেতিয়ালৈকে চাই থাকক PS এছপাইৰিং ফিল্মছ, যিটোৱে আপোনাক জীৱনত কিবা নহয় কিবা এটাত আগুৱাই যোৱাত সহায় কৰিবই।